इश्क है पिया इश्क है पिया আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি এইটো প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা ব্যৱধান তোমাৰে মোৰে এন্ধাৰ আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা সকলো সমস্যাৰে সমাধান এটা থাকে তই মাত্ৰ ঠাণ্ডা মগজুৰে বিবেকেৰে ভাবিব লাগিব আৰু তোৰ এই সমস্যাটো গতানুগতিক অৱশ্যম্ভাৱী এনেকুৱা সমস্যা নহয় নহয় তাই যেতিয়া সেইখন ঘৰত মিলিব পাৰিছে ভালেই কথা দিয়াচোন হয় ভাল 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 পিছে শুনিছো তোমালোকৰ বোলে বৰ ডাঙৰ ব্যৱসায় আছে হ'ব আমিনো বাৰু এইবোৰ কথা কিয় পাতি আছো আজি ইমান এটা আনন্দৰ দিন আমি ফূৰ্তিহে কৰিব লাগে এই ঘৰুৱা অসুবিধাবিলাকৰ কথা আমি পিছত আলোচনা কৰিম মই ভবা মতে তোক যদি মই সেইখন ঘৰলৈ বিয়া দিব পাৰোঁ তেতিয়াহ'লে ভাবিছাচোন কিমান ভাল হ'ব ৰাণী হৈ থাকিব পাৰিবি আৰু আৰাধ্যাৰতো মুখৰ মাত নায়েই গতিকে তাইক বান্ধি সজাই তই আৰামত থাকিব পাৰিবি তেনেকুৱা হলেতো কথাই নাছিল কিয় নহ'ব জালখন পেলাব লাগিব কিন্তু আমাৰ উদ্দেশ্য এইটো নহয় এইবোৰ কথাত মাথা মাৰি থকাতকৈ এইখন ঘৰৰ পৰা সোনকালে ওলাই যোৱাৰ ব্যৱস্থা কৰ নহয় অ কথাবোৰ ভাবিব লাগিব এক গুলিত দুই চিকাৰ কি চিকাৰৰ কথা ক'লে বিয়নী হেৰি মানে মই মানে এই কৈছিলো কি কৈছিলো তোক মানে মানে আমি ইয়ালৈ অহাৰ কথা কৈছিলে অঁ আমি আহিছিলো বৌক নিবলৈ আকৌ আঠমঙলাও খোৱা হ'ল তাকে কৈ থকা হৈছিলে বুজিছে বিয়নী জোঁৱাইৰ বোলে কিবা এটা আৰ্জেণ্ট কাম ওলা সেইকাৰণে আহিব নোৱাৰিলে লগ পোৱা হ'লে ভাল পালেহেঁতেন তেনেহ'লে বাহিৰত বহি থকাজন কোন তেওঁ ঘৰৰে ল'ৰা মানে সৰু ল'ৰাৰ দৰে ঘৰৰ কাম বনবোৰ কৰে তাই মানে অকলে আহিবলৈ বেয়া পাই তেওঁকে লগত লৈ আহিলে কি আমাৰ এটা সিদ্ধান্ত লোৱাৰ সময় আহি গৈছে আকা মই আৰু মা দেউতাৰ লগত কিমান কাজিয়া কৰি থাকিম
মই আৰু কিমান দিন চম্ভালিম? আজিকালি প্ৰায় এইবোৰ কথা উলিয়াই থাকা কিয় পাতিবলগীয়া আৰু বেলেগ কথা নাই উলিয়াবলৈ বাধ্য হওঁ আকাশ। তোমাৰ লগত কথা হয় কিমান মোৰ? ঘৰলৈ যোৱাৰ পাছত তুমি এজন বেলেগ মানুহ হৈ পৰা। মোৰ জীৱনত কি ঘটনা ঘটি আছে সেইবোৰ খবৰ ল'বলৈ তোমাৰ জানো আহৰি আছে? ৰাগিনী প্লিজ এনেও মোৰ জীৱনত বহুত অশান্তি চলি আছে এতিয়া তোমাক লগ পালেও যদি মোৰ অশান্তিয়ে হয় তেনেহ'লে মই তোমাক লগ কৰাটোৱেই বন্ধ কৰিব লাগিব তুমি মোক তেনেকৈ ক'ব পাৰিছা? ঠিক আছে তেনেহ'লে তোমাৰ লগত মই থাকিলে যদি তোমাৰ অশান্তি বাঢ়ে তেনেহ'লে আজিৰ পৰা মই তোমাক লগ নধৰোঁ। মই এতিয়াহে উপলব্ধি কৰিছোঁ আকাশ, তুমি মোৰ পৰা আঁতৰিব বিচাৰিছা হয়নে নহয় কোৱা? ৰাগিনী তুমি যিটো সুধিছোঁ সেইটো কোৱা। আচলতে মই এতিয়া মানসিকভাৱে এইবোৰৰ বাবে একদম প্ৰস্তুত নহয় প্লিজ মোক বুজিবলৈ চেষ্টা কৰাচোন এগৰাকী নাৰীৰ কি সেয়াই কাম নেকি? মোৰ আৱেগ অনুভূতি ইচ্ছা সেইবিলাকৰ একো মূল্যই নাই নেকি? এটা সম্পৰ্ক গঢ়ি তুলিবলৈ অতি সহজ, কিন্তু এই সম্পৰ্কটো বজাই ৰাখিবলৈ অতি কঠিন। এই পৃথিৱীত প্ৰায়ভাগ পুৰুষেই সম্পৰ্ক এটা বজাই ৰখাত ব্যৰ্থ হয়। কিন্তু সেই ব্যৰ্থ পুৰুষসকলৰ ভিতৰত মই তোমাক ভবা নাই আৰু মোক ভাবিবলৈ তুমি মোক বাধ্য নকৰাবা। তই একদম চুপ, মনে মনে থাক আৰু একো মাথা নামাৰিবি। আগতে কোন হয় কি হয় সেইটো জানি ল'বি, তাৰ পিছত কথা কবি। এতিয়া সেইডালে দৰা বিচাৰিব, মোক বিয়া দিবি, খেলা খতম। মোকনো তই কিয় গালি দিছ মাজনী? মই তোৰ ভালটোহে চিন্তা কৰিছিলোঁ। এইটো আকাশ নহয়নে? বহা আকাশ, হে গ'লেহি। আচৰিত। অঁ, আজিহে প্ৰথম শুনিছোঁ এনেকুৱাও হয় বুলি। নতুনকৈ বিয়া পতাৰ পিছত শহুৰেকৰ ঘৰখনলৈ টান এটা থাকিব লাগে, তাতে আকৌ আঠমঙলা। ঐ, ক'ৰবাত কিবা এটা খেলি মেলি আছে বুজিছ? নহ'লেনো ইমান এনেকুৱা ধনী ঘৰ এখন পায়নে? ইহঁতে চাগে কিবা কম্প্ৰমাইজ কৰিছে। বাদ দে, আমাৰ কি মতলব আছে? মুঠতে আমি যিমান পাৰোঁ সোনকালে এইখন ঘৰৰ পৰা যাব লাগে। মোৰ ইয়াত থাকি থাকি আমনি লাগিছে। এই আৰাধ্যাজনী যোৱাৰ আগতেই যাব লাগিব, নহ'লে পিছত দিগদাৰী হ'ব কিবা। আপোনালোকে মানে আমাৰ ঘৰত থাকি বেয়া পাইছে নহয়?
আমনিও লাগিছে চাগে। নহয় মানে যাওঁ আৰু আনৰ সদায় আনৰেই বুইছে। কেতিয়াও নিজৰ হ'ব নোৱাৰে। পিছে মোৰ ল'ৰা কিন্তু তেনেকুৱা নাছিল। আৰাধ্যা 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 আপোনালোকে মানে আমাৰ ঘৰত থাকি বেয়া পাইছে নহয়? আমনিও লাগিছে চাগে। নহয় মানে যাওঁ আৰু বহুদিন থাকিলে আকৌ মৰম চেনেহবোৰো কমি যায় নহয়। সেই কথাটো আপুনি ভাবি পাইছেনে নাই বিয়নী? আপোনাৰো যে কথা আৰু বিয়নী। আপোন মানুহৰ প্ৰতি থকা আন্তৰিকতা, মৰম চেনেহ এইবোৰ জানো কেতিয়াবা কমি যায়? বাঢ়িহে যায়। আচ্ছা বিয়নী, জোঁৱাই কিয় নাহিল বাৰু? আমিতো ইমান আশাৰে বাট চাই আছিলো। যে জোঁৱাই আহিব, দেখিম, কথা পাতিম, কিন্তু নাহিলে কিয়? কামটো পৃথিৱীৰ সকলো মানুহেই কৰে, কিন্তু এনেধৰণৰ প্ৰয়োজনীয় নীতি নিয়মবিলাকতো সময় অকণমান নোলাল নে? বিয়া হোৱা কেইদিনমান হৈছেহে, জোঁৱায়ে দেখোন এইখন ঘৰৰ ফালে পিঠি দিলেই। কেইদিনমানৰ পিছত ঘৈণীয়েকক কেতিয়া ইয়ালৈ আহিবলৈ দিয়ে নিদিয়ে তাৰো ঠিক নাই। আনৰ সদায় আনৰেই বুইছে। কেতিয়াও নিজৰ হ'ব নোৱাৰে। পিছে মোৰ ল'ৰা কিন্তু তেনেকুৱা নাছিল। আপোনালোকক ইমান মৰম কৰিছিল, এই ঘৰখনৰ প্ৰতি তাৰ ইমান হেঁপাহ আছিল, কিন্তু আপোনালোকে তাক বুজিবলৈ চেষ্টাই নকৰিলে। কিনো মাত্ৰ 20 লাখ টকাহে বিচাৰিছিল। সেই বেয়া মানুহবিলাকৰ সংগত নপৰা হলে সি আজি জীয়াই থাকিলেহেঁতেন। তাৰ ব্যৱসায়টোও ভালকৈ চলিলেহেঁতেন। কিন্তু আপোনালোকে তাক দয়াৰ দৃষ্টিৰে নাচালে। সেইবোৰ কথা ভাবিলেহে মোৰ কেতিয়াবা বৰ বেয়া লাগে। বাৰু বাদ দিয়ক, যোৱা কথাবোৰতো হৈয়ে গ'ল। এতিয়া জানো সেইবোৰ কথা পাতি কিবা লাভ আছে? বাদ দিয়ক আৰু। মই গুণ্ডা হ'ম, যাতে মোক লৈ সকলোৱে ভয় কৰে। আৰু মোক ভয় কৰিলে মোৰ বা দুজনীক কোনো চকু দিব নোৱাৰে। তই এইবোৰ কথা কেতিয়াৰ পৰা ভাবিব লৈছ? যেতিয়াৰ পৰা তোক কান্দি থকা দেখিছোঁ। আৰাধ্যা আৰাধ্যা
তোমাৰ যদি ঘৰত কথাবোৰ ক'বলৈ অসুবিধা হৈছে তেনেহ'লে মই যাম। মই তোমাৰ মা দেউতাৰ লগত কথা পাতিম। আৰে ৰাগিনী, অসম্ভৱ কথাবোৰ নক'বাচোন। তোমাৰ বাবেহে অসম্ভৱ, মোৰ বাবে সকলো সম্ভৱ। মই তোমাক কোনো কাৰণতে হেৰুৱাব নিবিচাৰোঁ। তাৰ কাৰণে যি কৰিব লাগে মই সকলো কৰিম। বুজিছোঁ, কিন্তু হ'লেও তুমি মোক কিছু সময় দিয়া, মই মেনেজ কৰি ল'ম প্লিজ। ৰজনী নহ'লে কামেই নাই। এইফালে ৰজনী সিফালে ৰজনী চিঞৰিয়ে থাকে। ভাগ্য ভাল, আৰাধ্যা নব আহিলে। আৰাধ্যা নব অহাৰ কাৰণে মোৰ বহুত সুবিধা হৈছে। আৰু যেতিয়া আমাৰ ঘৰলৈ সৰু নব আহিব তেতিয়াতো কামেই নাই আৰু, আৰামে আৰাম। মোৰ এইৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। এখন ঘৰ ধৰিব পৰাকৈ তাৰ সকলো গুণেই আছে। আজি বাৰু তাইৰ মুখৰ আগতে ক'লো। হয় হয়, পিছে কথাটো আৰাধ্য নব আমাৰ ঘৰলৈ অহাৰ পিছত আমাৰ ঘৰখনৰ পৰিৱেশে সলনি হৈ গ'ল নহয়। আমাৰ ভাগ্যখন ভাল। ইফালে খুৰাদেউৰ কথাটো আপোনালোকে জানেই, এইকেইদিনতে কিন্তু বহুতখিনি ভাল পাইছে। আৰু এইবোৰ সম্ভৱ কেৱল আমাৰ আৰাধ্যা নবৌৰ কাৰণেহে হৈছে। তুমি অলপ বেছিয়ে কৈছা নেকি ৰজনী? নাই নাই, মই অকণমান কমকেহে ক'লো, আৰু বেছিহে ক'ব লাগিছিলে। মোৰ দুজনী বায়ে তেনেকুৱা, মানুহক মৰম কৰে, বিশ্বাস কৰে, কিন্তু সকলোৱে তেওঁলোকক কষ্টহে দিয়ে। মোৰ ডাঙৰ বাৰ লগতোতো সেয়াই হ'ল। সেইবাবে মই এটা সিদ্ধান্ত লৈছোঁ, মই গুণ্ডা হ'ম, যাতে মোক লৈ সকলোৱে ভয় কৰে। আৰু মোক ভয় কৰিলে মোৰ বা দুজনীক কোনো চকু দিব নোৱাৰে। তই এইবোৰ কথা কেতিয়াৰ পৰা ভাবিব লৈছ? যেতিয়াৰ পৰা তোক কান্দি থকা দেখিছোঁ, আৰু তাৰ পাছতো তই সেইখন ঘৰত যাবলৈ লৈছ। সেইবোৰ মানুহক আমাৰ ঘৰত সোমাবলৈ দিছ, তই মোৰ কথা কিয় নুশুন? আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল, দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন, কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা, মনৰে থাপনা থাপিলো তোমাকে, তুমি এইটো প্ৰাৰ্থনা। আৰাধ্যা আৰাধ্যা